নমস্কাৰ বন্ধুসকল, জাৰ্নি অফ জীৱন চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ ঢেকিয়াজুলি চহৰত অৱস্থিত শিঙৰি মন্দিৰলৈ, যাক গুপ্তেশ্বৰ দেৱালয় বুলিও জনা যায়। এয়া আমি শিঙৰি মন্দিৰৰ প্ৰথম তোৰণটো পালোহি। এতিয়া জাৰ্নিটো কৰিয়ে ভাল লাগিব, কাৰণ চাৰিওফালে চাহ বাগান আৰু ইয়াৰ পৰা গুপ্তেশ্বৰ দেৱালয় প্ৰায় 10 কিলোমিটাৰ। এই চাহ বাগিচাখনৰ নামটো নাজানো, কিন্তু আপোনালোকে আহি ইয়াত খুবেই ভাল পাব। আপোনালোকে ৰাস্তাৰ কিনাৰত মন কৰিব, চাৰিওফালে এজাৰৰ গছ, এজাৰৰ ফুলবোৰ ফুলি আছে আৰু কিনাৰত চাহ বাগিচা, মানে দৃশ্যটোৱে বহুত মনোমোহা। এয়া দ্বিতীয়খন তোৰণ পালোহি আৰু বেছি দূৰ নাই আৰু। এয়া গুপ্তেশ্বৰ দেৱালয় আহি পালোহি। ইয়াত পাৰ্কিঙৰ সুবিধা আছে, আপোনালোকে গাড়ী দোকানৰ কিনাৰতে থ'ব পাৰিব। ইয়াতে চাকি ধূপ কিনি লওঁ। এয়া হ'ল গণেশ মন্দিৰ। প্ৰথমতে আমি ইয়াত চাকি গছ জ্বলাই তাৰপাছত আমি মেইন মন্দিৰলৈ যাম। এই গুপ্তেশ্বৰ দেৱালয় শিঙৰি মন্দিৰ হিচাপেও জনা যায়। কালিকা পুৰাণত শৃংগটক নামেৰে ইয়াৰ উল্লেখ আছে। লোকপ্ৰবাদ অনুসৰি এই মন্দিৰটো স্বয়ং বিশ্বকৰ্মা দেৱতাই নিৰ্মাণ কৰিছিল আৰু পাছত আহোম স্বৰ্গদেউসকলে ইয়াত হাত বোলাইছিল। মন্দিৰৰ ভিতৰত সোমোৱাৰ আগতে আমি চাকি গছ জ্বলাই লওঁ। আপোনালোকে ইয়াতে চাকি গছ জ্বলাই ল'ব পাৰিব। বিশ্বাস অনুসৰি ইয়াতে মহাপ্ৰতাপী বান ৰজাই আৰাধনা কৰি শিৱক সন্তুষ্ট কৰি বৰ লাভ কৰিছিল। কিন্তু বান ৰজাক বৰদান কৰাৰ পাছতেই মহাদেৱ গুপ্ত হোৱাৰ বাবেই এই থানক গুপ্তেশ্বৰ বুলি কোৱা হয়। আৰু আন এক কাহিনী মতে বিশ্বনাথত বান ৰজাই দ্বিতীয় কাশী নিৰ্মাণ কৰিবলৈ সংগ্ৰহ কৰা এটা শিৱলিংগ নাৰদে শিঙৰিৰ এই স্থানত পানীৰ তলত লুকুৱাই ৰাখিছিল, আৰু সেইবাবেই এই স্থানক গুপ্তেশ্বৰ বুলি কোৱা হয়। আপোনালোকে গুপ্তেশ্বৰ মন্দিৰৰ লগত জড়িত কোনটো প্ৰবাদ শুনিছে কমেণ্টত নিশ্চয় জনাব। তাহানিতে ইয়াৰ পাহাৰত ঋষি শৃংগৰ আশ্ৰম থকা বুলি স্থানীয় ৰাইজে বিশ্বাস কৰে, আৰু সেই ঋষিৰ নামেৰেই এই অঞ্চলটো শিঙৰি নামেৰে পৰিচিত হয়। এতিয়া এই পাহাৰটোৰ ওপৰত যাওঁ, কি আছে চাওঁ। পাহাৰ উঠি ভাগৰ লাগি গৈছে। ইয়াৰ ওপৰৰ পৰা দৃশ্যটো বহুত ধুনীয়া। এয়া যে দেখিছে, এয়া ব্ৰহ্মপুত্ৰ। যি ভাগৰ লাগিছে পাহাৰ উঠি বহিয়ে গ'লো।
এয়া এনেকৈ কিছু কাপোৰ ওলোমাই থৈ দিছে। মই ইয়াৰ বিষয়ে সঠিককৈ নাজানো, যদি আপোনালোকে জানে কমেণ্টত জনাব। আমি পাছতহে গম পালোঁ যে পাহাৰৰ তলত লিখা আছে বাঘৰ পৰা সাৱধান। পাহাৰ উঠাৰ পাছতহে আমি গম পালোঁ। এয়া এই শিল তিনিটাৰ নিশ্চয় কোনো অৰ্থ আছে। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম।